Hey guys, আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আজি এটা ভিডিঅ ইম্পৰ্টেন্ট ভিডিঅ এটা লৈ আহিছো মানে ভিডিঅটো হৈছে থাম্বনেইল আৰু টাইটেল দেখি পেলাই গমে পাইছে যে ভিডিঅটো কি হ'বলৈ গৈ আছে ভিডিঅটো বনাও নবনাও কি ভাবিলো কাৰণ বনাও আৰু বুলো বহুতে বনাই যেহেতু মইও বনাও বুলি ভাবিলো আৰু লগতে ভিডিঅটো হৈছে যে কিছুমান মানে কিছুমান যেতিয়া আপুনি প্ৰেগনেন্ট থাকে ন প্ৰেগনেন্ট থাকোতে আপোনাক নহয় মানুহে দেখি পেলাই গম পায় যে মানে কয় আৰু যে তোমাৰ এটো হ'ব তোমাৰ বেলি শেপটো এনেকে আছে বা তোমাৰ এটো আমুকটো খাবলৈ মন গৈছে নহয় তোমাৰ আমুক হ'ব পাৰে দেই এনে ধৰণে মানুহে কয় আৰু এইবোৰ সব কোৱা কথা এনেকুৱা নহয় যে সাইন্টিফিকলি কিবা ৰিজন মানে সত্যতা আছে হেতু নহয় কিন্তু তেনেকে মানুহে কয় মই ভাবিলো যে এনেকুৱা ওপৰত এটা ভিডিঅ বনাও ইন্টাৰেষ্টিং ভিডিঅ এটা আৰু মই কেইবাটা পইণ্ট লৈছো মই অনলাইনৰ পৰাই মানে মই গুগলত চালো যিখিনি মই যে এটা শুনিছো সেইখিনিটো মই লমেই কিন্তু কিছুমান বস্তু মই গুগলতো চাইছো গুগলতো 20টা মান পইণ্ট আছে 20টা পইণ্টৰ মই মানে 10টাৰ পৰা 12টা মানটো কমে বাকি আৰু মই যিকিটা জানো যিকিটা মই কোৱা নাই ইয়াতে মানে একেবাৰে কোৱা নাই সেইকিটা মই আপোনালোকক জনাই দিম তো ওল্ড ওয়াইফ টেলস মানে আগৰ দিনৰ মানুহে যেনেকৈ প্ৰেডিকশন কৰে তাৰ ওপৰতে ডিপেন্ড কৰি মই আজি এটা পইণ্ট কৈ যাম কেটা পইণ্ট কম মই নাজানো কাৰণ মই এতিয়ালৈকে ইয়াতে কেইবাটাও আছে যেহেতু লগতে মই কেটা জানো সেইটাৰ ওপৰত ডিপেন্ড কৰি পেলাই আপোনালোকে ভিডিঅটো চাই থাকিব পাৰিব তেতিয়াহলে অকণমান দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰাৰ লগতে শেষলৈকে চাব বুলি আশা কৰিছো আৰু আপোনালোকে প্ৰেডিকশন কৰিব মোক চাই লৈ ঠিক আছে কাৰণ আৰু যদি কিবা পইণ্ট মই ধৰক ভুল কৈছো মই কেৱল মোবাইলৰ পৰা চাই পেলাই কম এনেকুৱা নহয় যে মই একদম প্ৰপাৰ গুটিখিনি জানো হেতু নহয় সেইকাৰণে আপোনালোকে যদি মই ভুল কৈছো তলত কমেন্ট কৰি জনাই দিব খালি মানে আপোনালোকে নিজেও প্ৰেডিকশন কৰিব মোক দেখিয়ে থাকে নহয় তো মই কি খাও কি না খাও আপোনালোকে জানি হেতুৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে মোক প্ৰেডিকশন কৰিব পাৰে ঠিক আছে আপোনালোকেও প্ৰেডিক্ট কৰিব লগতে আপোনালোক যদি প্ৰেগনেন্ট আছে তেতিয়াহলে আপোনালোকে নিজেও প্ৰেডিক্ট কৰিব তো মই লৈ লওঁ পইণ্ট কিটা প্ৰথমতে ইয়াতে আছে প্ৰথমতে ইয়াৰেখিনি কম ও মাইনা নালাগে ৰ যেটো প্ৰথম প্ৰেডিকশন হৈছে ইয়াতে লিখা আছে হেতু হৈছে মৰ্নিং সিকনেস যদি আপোনাৰ ৰাতিপুৱা খোৱাৰ পৰা উঠি যদি আপুনি প্ৰেগনেন্ট আছে ধৰি লওক দেই আৰু প্ৰেগনেন্ট থকা অৱস্থাত ৰাতিপুৱা খোৱাৰ পৰা উঠি যদি আপোনাৰ বমি ষ্টাৰ্ট হয় আৰু ধৰি লওক মানে বা একদম মুডটো অফ হৈ থাকে ভাল নালাগে আৰু প্ৰেগনেন্সি ফিল হয় আৰু তেতিয়াহলে কয় বোলে আপুনি গাৰ্ল কেৰি কৰে আৰু যদি আপোনাৰ মৰ্নিং সিকনেস নাই তেতিয়াহলে আপোনালোকে বোলে মানুহে কয় যে আপুনি বয় কেৰি কৰে এটা চাওক ইয়াতে মই যিকিটা পাইছো মই কাষতে ফটো এখন লগাই যাম সেইখিনি আপোনালোকে গম পাব ইয়াতে হেৰিটো নাই কিয়া বা যি হওক তো হেতু যিকিটা মই পাওঁ আপোনালোকক মই লগাই দিম বাৰু তো মৰ্নিং সিকনেস মোৰ তেনেকুৱা বিশেষ নাছিলে মই প্ৰেগনেন্ট যেটা আছিলো ফাৰ্স্ট টাইমত মই উঠিবলৈ এনেকুৱা ফিল হোৱা নাছিলে যে মোৰ একদম মাথা চাথা ঘূৰাইছে একে বমি লাগিছে বিছনাতে মই একদম বিছনাতে বিস্কুট খাবলগীয়া আছে তেনেকুৱাটো মোৰ কোনো অনুভৱেই হোৱা নাছিলে কিন্তু এটা কথা আছিলে মই যেতিয়া 2 মান্থছত নে 3 মান্থছত সোমাইছিলো মই এনেকৈ ব্ৰাছ কৰোতে মই যেটো জিভা চাফা কৰে বুলি কয় মই এটো কৰিবলৈ দিগদাৰ পাইছিলো দুই তিনিবাৰ মোৰ উকলি আহিছিলে তাৰপিছত মই লগালগ এনেকৈ পানী হেৰি কৰি দিছিলো তাৰ পিছতে মই নৰ্মেল হৈ গৈছিলো তো মোৰ তাতো মৰ্নিং আৰু সেইটো বস্তু মই 15-20 দিন মানে হৈছিলে নে 10 দিন মান হৈছিলে চাগে তো হেতু আছিলে হেতু বস্তুটো মই এতিয়া মৰ্নিং সিকনেস কম নে নকম নাজানো একদম মাইল্ড মৰ্নিং সিকনেস আছিলে তো হেতু হৈছে কাৰণে মই পইণ্ট দিছো এটো বয় গাৰ্লক দিলে মানে কি মোৰ নন ষ্টপ বমি হৈ থকা নিছিলে মানে মোৰ দিনটো জাস্ট মানে সেই আৰম্ভণি তাকো সেই 20 দিনৰ কাৰণে তো সেইকাৰণে মই পইণ্ট দিছো এটো বয় যেহেতু মোৰ একদম মাইল্ড একদম কম আছিলে মই আৰু উঠি পেলাই এনেকুৱা কেতিয়াও ফিল হোৱা নাছিলে যে মই একদম প্ৰেগনেন্ট আছো মোক কোনোবাই কিবা দিব লাগে এনেকুৱা মোৰ গোটেই প্ৰেগনেন্সি জাৰ্নিটো মানে প্ৰকে আছো তাৰ পিছত ইয়াতে পইণ্টটো লিখিছে যে হেয়াৰ এণ্ড নেইলছ আছে আৰু নেইলছ আৰু যদি আপোনাৰ হেয়াৰ বহুত বেছি মানে ভাল হৈছে তেতিয়াহলে আপুনি বোলে বয় কেৰি কৰে আৰু যদি আপোনাৰ মানে একদম ড্ৰাই হৈ আছে চুলিটো একদম ড্ৰাই হৈ গৈছে তেতিয়াহলে বোলে কয় যে আপুনি বেবি গাৰ্ল কেৰি কৰে কিন্তু মোৰ আলহামদুলিল্লাহ 9ডাল মান বা 10ডাল হে হাইষ্ট চুলি কৰিছে আজিলৈকে একদম চুলিটো একো খৰা নাই আৰু ফ্ৰিজিও হৈছে বুলি মই নকওঁ মানে একদম নৰ্মেল হৈ আছে আৰু লগতে নখকিটা কিন্তু একে এনেকুৱা নহয় যে কিবা টুপুক বাঢ়ি যায় কিন্তু বাঢ়ে আৰু ইমান বেয়াও নহয় মানে নখ চকু ঠিকে আছে তো ইয়াৰ হিচাপমতে এটো বোলে বয়লে যাব তো 2 নম্বৰ পালে বয় আৰু লগতে গাৰ্লে কোৱাই নাই তো পাই যাব গাৰ্লো আছে বাৰু ঠিক আছে
কৰি পেলাই ভালেই লাগিছে কামটো আৰু ঠিক আছে ইয়াতে আছে একনি মানে একদম পিম্পলছ যদি আপোনাৰ স্কিনখন বহুত বেছি অইলি হৈ আছে তেতিয়াহ'লে those pimples are sign you are having or on the other no fixed যদি আপোনাৰ পিম্পলছ হৈছে তেতিয়াহ'লে আপোনাৰ মানে আপোনাৰ স্কিনখন বহুত বেছি হেৰি মানে ভাল হোৱা নাই তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰিছে আৰু যদি আপোনাৰ একদম স্কিনত পিম্পলছ নাই একদম ক্লিয়াৰ স্কিন তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে কিন্তু মোৰ স্কিনৰ ধাচিয়া উৰি গৈছেগে পিম্পলছ নাই হোৱা কিন্তু গোটেই মুখত হোৱাইট স্পট হৈ গৈছে আৰু গোটেই মুখখন মোৰ ক'লা হৈ গৈছেগে একদম দেখিবলৈ মই নাজানো আৰু মই বেয়া হৈ গৈছোঁ দেখিবলৈ মানে কিন্তু এই বস্তুটো হায়দৰাবাদত নাছিলে 7 মাহৰ পৰা ষ্টাৰ্ট হৈছে এইটো আগতে এইবোৰ নাছিলে আগতেতো স্কিন বহুত বেছি ক্লিয়াৰ আছিলে মানে একদম বহুত বেছি হাত ভৰি সেইবোৰ বহুত বেছি ভাল আছিলে তাত থকালৈকে তাৰ পৰা অহাৰ পিছত এই বস্তুটো হৈছে তো এইটো যাব গাৰ্ললৈ তো 1 পইণ্ট গাৰ্লে পাইছে তাৰপিছত দিছে দেই প্ৰেগনেন্সি ব্ৰেইন ইয়াতে দিছে যদি আপুনি একদম গাৰ্ল মানে যদি আপুনি পুৰা এলাৰ্ট হৈ আছে আৰু বহুত বেছি একদম মানে এলাৰ্ট আৰু বহুত বেছি এলাৰ্ট হৈ আছে আৰু লগতে আপুনি সব কথা মানে মনত ৰাখিব পাৰিছে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰে আৰু যদি আপুনি একদম মানে পাহৰি যায় কথা বস্তু কিবা থৈছে যদি একদম পাহৰি যায় তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰিছে আপুনি বিশ্বাস কৰক গাইজ মোক যদি আগদিনাখন কোনোবাই কিবা এটা কৈও মই পিছদিনাখন কথাটো পাহৰি যাওঁ ইনফেক্ট এই আগমুহূৰ্তটো যদি কোনোবাই কিবা এটা কয় মই পাহৰি যাওঁ ফুল্লি পাহৰি যোৱা ব্ৰেইন হৈ গৈছে তো এইটো হিচাপে চাবলৈ গ'লে বয় আছে 1 পইণ্ট বয় পাইছে তাৰপিছত আছে বেবী বাম যদি আপুনি কেয়াৰিং হাই কৰিছে মানে ওপৰত যদি বেবী বামটো আছে আৰু লগতে গোলমলকে আছে আৰু তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰে আৰু যদি বেলি বাটা মানে বেলিটো যদি তলতে আছে দেই বেবী কেয়াৰিংটো যদি ল' কৰিছে তেতিয়াহ'লে কিয় কথাই আছে না যদি আপুনি ল' কেৰি কৰিছে তেতিয়াহ'লে আপুনি মানে একদম তলত আছে আৰু বেবী বামটো তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে তো মই এখন ফটো লগাই দিছিলোঁ লগতে মই থিয় হৈ দেখাইছোঁ মোৰ মতে মই ওপৰত কেৰি কৰিছোঁ যেন লাগিছে আৰু মোৰ বেবী তলত কমেণ্ট কৰিব ইয়াতে লিখা নাই কিন্তু মই কৈছোঁ আৰু দেই যদি আপোনাৰ নাভিটো এটা আছে যদি আপোনাৰ নাভিটো এনেকৈ পপ আউট হৈ আহিছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে আৰু যদি আপোনাৰ নাভিটো সমান হৈ আছে বা সোমাই গৈছে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰে তো মোৰ বেবী বামটো মই ফটো এখন লগাই দিছোঁ তেনেকুৱা নিচিনা হৈ আছে পপ আউট হোৱা নাই না সোমাই গৈছে তেনেকুৱা নহয় মানে পূৰা সমান হৈ আছে তো সেইকাৰণে সেইটো পইণ্টৰ পৰা চাবলৈ গ'লে মোৰ গাৰ্ল হ'ব এটা পেটত চিন পৰে মানে এনেধৰণে লিনিয়া নাইগ্ৰিয়া বুলি কয় সেইডাল লাইন যদি পূৰা আপোনাৰ নাভিৰ পৰা তললৈ গৈছে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰে বা বেকা চেকা হৈ গৈছে যদি ষ্ট্ৰেইট গৈছে তেতিয়াহ'লে আপোনাৰ বয় কেৰি কৰে বোলে তো মোৰ একদম ষ্ট্ৰেইটেই গৈছে আৰু ওপৰলৈকে আহিছে এনেকৈ তো সেইটো হিচাপৰ পৰা চাবলৈ গ'লে মোৰ হ'ব লাগে বয় ফিট চেঞ্জ ইয়াতে দিছে এটা ভৰিখন সলনি হোৱা ইফ ইউ ষ্টে এণ্ড ষ্টেম উইদাউট এনি চুৱেলিং ইয়াত দিছে যদি আপোনাৰ ভৰিখন কোনো ধৰণৰ স্পেল নোহোৱাকৈ আছে কোনো ধৰণৰ নুফুলাকৈ আছে ছেইম হৈ আছে একদম ভৰিখন তেতিয়াহ'লে বোলে আপুনি গাৰ্ল কেৰি কৰে যদি আপোনাৰ ভৰিখন ফুলিছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে তো গাইজ মোৰ ভৰি ফুলিছিলে এনেকুৱা নহয় যে একেবাৰে ফুলা নাই কিন্তু বৰ্তমান তেনেকৈ ফুলা নাই কাৰণ মই সদায় গাৰুত এনেকৈ ভৰিৰ তলত সদায় এনেকৈ গাৰু দি পেলাই আহোঁ যাৰ কাৰণে মোৰ যিটো ব্লাড চাৰ্কুলেশ্যন বা এক্সট্ৰা পানী চব মোৰ ভিতৰতে মানে এইফালে ওপৰলৈ গুচি আহে যাৰ কাৰণে মই সেইটো ফেচ এতিয়া বৰ্তমান কৰা নাই কিন্তু ইয়াত আছে সেইটো বস্তু ফিট চেঞ্জৰ কথাটো কিন্তু আছে এইটো হিচাপতে চাবলৈ গ'লে মোৰ বোলে বয় হ'ব বাৰু ঠিক আছে ব্ৰেষ্ট চাইজ যদি আপুনি একদম ফুলাৰ মানে এটা মানে আপোনাৰ ব্ৰেষ্ট চাইজ ফুলি গৈছে আৰু তেতিয়াহ'লে আপুনি বোলে ব্ৰেষ্ট চাইজটো ফুলি গৈছে কিন্তু আপোনাৰ বডিজটো শ্বেপটো মানে প্ৰপৰ্চনত আছে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰিছে আৰু যদি আপোনাৰ ব্ৰেষ্ট চাইজটো লাৰ্জ হৈছে হেভিও হৈছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰিছে তো গাইজ মোৰ ব্ৰেষ্ট চাইজ এনলাৰ্জ হৈ গৈছে বহুত বেছি তো সেইটো হিচাপৰ পৰা চাবলৈ গ'লে মোৰ বয় হ'ব লাগে তাৰপিছতে কৈছে চেঞ্জ নিপল যদি কৈছে আৰু যে যদি আপোনাৰ নিপলৰ যিটো এৰলা পাৰ্ট হয় মানে ক'লাৰ যিটো পাৰ্ট হয় সেইটো যদি ছেম আছে তেতিয়াহ'লে আপোনাৰ বোলে গাৰ্ল কেৰি কৰিব আৰু যদি আপুনি একদম ডাৰ্ক হৈছে ক'লা নিচিনা হৈ গৈছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে কিন্তু এইটো মোৰ ক'লা নিচিনাই হৈ গৈছেগৈ আৰু অলপ মানে বেলেগ হৈ গৈছে আগতকৈ একদম কালাৰটো সেইটো হিচাপৰ পৰা চাবলৈ গ'লে মোৰ বয় হ'ব লাগে
ইউৰিন কালাৰ যদি একদম ইউৰিন কালাৰ নৰ্মেল আছে তেতিয়াহ'লে আপুনি বোলে ইউৰিন ইজ কালাৰ নৰ্মেল অৰ য়েল্লো ইফ ইউৰিন কালাৰ ইজ ব্ৰাইটাৰ দেন if your urine is darker okay ইয়াত কৈছে যে যদি আপোনাৰ ইউৰিনটো ডাৰ্ক বা নৰ্মেল হৈছে কালাৰটো একদম ডাৰ্ক হৈছে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰিছে আৰু যদি আপোনাৰ কালাৰটো কম হৈ আছে ব্ৰাইট হৈ আছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰিছে কিন্তু মোৰ কালাৰ পুৰা চেঞ্জ হৈছে মানে পুৰা য়েল্লো নিচিনা হৈ গৈছে আৰু এইটো হিচাপত চাবলৈ গ'লে মোৰ গাৰ্ল হ'ব weight gain যদি আপুনি weight gain কৰিছে আৰু মানে একদম পুৰা আৰু weight gain কৰিছে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰিছে আৰু যদি আপুনি কেৱল মানে অকণমানহে বেলিটো ওচৰতহে বোলে যদি weight gain হয় তো সেইখিনি সময়ত আপুনি বোলে বয় কেৰি কৰে যদি মানে গোটেই মানুহজনী শকত হৈ নাযায় কেৱল বেলি চাইডটো বা এইখিনি চাইড এনেকুৱা চাইডহে যদি শকত হৈছে তেতিয়াহ'লে আপুনি বয় কেৰি কৰিছে কিন্তু মইতো মোৰ চাবলৈ গ'লে মইতো শকত হৈ গৈছোঁ তো চাবলৈ গ'লে তো সেইটো হিচাপৰ পৰা চাবলৈ গ'লে মোৰ হ'ব গাৰ্ল ইমান কৈ আছোঁ কিন্তু ইয়াতে হাৰ্টবিটটো নাইকিয়া মই হাৰ্টবিটটো কৈ দিছোঁ হাৰ্টবিটটো মানে একদম মানে দুৱাৰখন মাৰি দেহি হাৰ্টবিটটো মানে একদম বহুত বেছি মানুহে মানে তো মানে সেইটো কিন্তু এটা কথা এইবোৰ চব প্ৰেডিকশ্যনহে হয় এনেকুৱা নহয় যে এইবোৰৰ মতে বেবী হ'ব এনেকুৱা কেতিয়াও নহয় পাৰ্টনাৰ weight gain হাৰ্টবিট মাইনা বতাহে মাৰিছে যদি আপোনাৰ হাৰ্টবিট 140 তলত আছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে আৰু যদি আপোনাৰ হাৰ্টবিট 140 ওপৰত থাকে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰে আৰু সেইটো হিচাপত যদি চোৱা যায় তেতিয়াহ'লে মোৰ মই আজিলৈকে 6টা স্কেন কৰিছোঁ 6টা স্কেন কৰিবলগীয়া এইকাৰণে হ'ল কাৰণ মোৰ মানে প্লেচেণ্টাটো যে মই চেক কৰিবলগীয়া হৈছিলে সেইকাৰণে মোৰ 6টা স্কেন হৈ গ'ল 6টা নে 5টা হৈ গ'ল তো প্ৰথম যিটো একদম স্কেন আছিলে সেইটো স্কেনত মোক কোৱাই নাই কোনো মোক লিখিও নিদিলে আনকি কিন্তু যিটো মোৰ 3 নম্বৰ স্কেন আছিলে 3 নম্বৰ স্কেনটোত আছিলে মোৰ 143 তাৰপিছত আছিলে তাৰপিছত যিটো 5 নম্বৰ স্কেন আছিলে 5 নম্বৰ এনামলি স্কেন আছিলে 5 নম্বৰ স্কেনটোত আছিলে 141 তাৰপিছতে আছিলে 141 তাৰপিছতে মোৰ 6 মাহৰ নে 7 মাহত স্কেন কৰা হৈছিলে সেইটোত আছিলে 135 তাৰপিছত আছিলে মই ইয়ালে হায়দৰাবাদত আহি পেলাই কৰিছিলোঁ সেইটো আছিলে 129 তাৰপিছত আছিলে একদম লাষ্ট স্কেনটোত সেইটো দিনাখন যে কৰি আহিলোঁ সেইটোত আছে 136 মোৰ আজিলৈকে হেৰি যিটো হাৰ্টবিট হয় সেইটো ওপৰতে নগ'লেই হাৰ্টবিট মোৰ তলতে থাকিলে তো মই কেতিয়াবা মই 129 হওঁতে ভয় খাই গৈছিলোঁ তেতিয়া মই সুধিছিলোঁ ছাৰক তেতিয়া কৈছে একদম নৰ্মেল আছে তুমি চিন্তা কৰিব নালাগে সেইকাৰণে মই চিন্তা কৰা নাই বাৰু কিন্তু তেনেকৈ আছিলে সেইটো হিচাপৰ পৰা চাবলৈ গ'লে মোৰ হ'ব লাগে বয় আৰু বাৰু সেইটো এটা পইণ্ট বয় পালে ইয়াতে এটা ফানি দিছে যে পাৰ্টনাৰ weight gain যদি আপোনাৰ পাৰ্টনাৰে weight gain কৰে তেতিয়াহ'লে ছোৱালী হ'ব আৰু যদি মানে পাৰ্টনাৰ সেম থাকে তেতিয়াহ'লে বোলে গাৰ্ল হ'ব বয় হ'ব মোৰতো পাৰ্টনাৰ সেম আছে নাখন দেখিছে একদম নৰ্মেল আছে আৰু কাৰণ এতিয়া ময়ো নাই কি খাইছে কি নাই খোৱা তেনেকুৱা নিচিনা হৈছে ভালকৈ খাই হোটেলত গৈ খাই কিন্তু মই জানো আৰু যে ধৰি লওক মই থাকিলে চাহ তাহ একাপ জলি দিওঁ বা গাখীৰ দিয়া হয় সেইবোৰ নাখায় যেনে ফ্ৰুট খায় এনেকুৱা টাইপৰ তো এওঁতো সেম আছে তো সেইটো হিচাপৰ পৰা চাবলৈ গ'লে বোলে বয় হ'ব বাৰু যি হওক স্লিপিং সাইড আপুনি কোনটো সাইডত শুইছে যদি আপুনি বোলে ৰাইট সাইডত শুই ভাল পায় তেতিয়াহ'লে আপুনি গাৰ্ল কেৰি কৰে আৰু যদি আপুনি লেফট সাইডত শুই ভাল পায় তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে মই শুই ৰাইট সাইডতে ভাল পাওঁ কিন্তু মোক ডক্টৰে যেহেতু কৈ দিছে যে তুমি লেফট সাইডত শুবা যেতিয়া বেবীটোৰ বোলে অক্সিজেনটো বা ব্লাড ফ্ল'টো বেছিকৈ যাব এগৰাকী মাক হিচাপে সেইটো কনচিয়াছ হয় সেইকাৰণে এনি টাইম লেফট সাইডে শুওঁ কিন্তু এনেকুৱা মোৰ মন যায় যে অকণমান লেফট সাইড ৰাইটলৈ যাওঁ নেকি এনেকুৱা টাইপ কিন্তু মই ৰাইটতো নুশুৱেই কিন্তু মই শুই ভাল পাওঁ ৰাইটত তো সেইটো হিচাপৰ পৰা চাবলৈ গ'লে মোৰ হ'ব লাগে গাৰ্ল ব্লাড প্ৰেছাৰ যদি আপোনাৰ বোলে হাই প্ৰেছাৰ থাকে তেতিয়াহ'লে আপুনি প্ৰেগনেঞ্চিৰ সময়ত যদি আপোনাৰ হাই প্ৰেছাৰ হৈ যায় হাই ব্লাড প্ৰেছাৰ তেতিয়াহ'লে আপুনি বোলে গাৰ্ল হয় আৰু যদি আপোনাৰ ব্লাড একদম চেঞ্জ নহয় মানে হাই ব্লাড প্ৰেছাৰটো তেতিয়াহ'লে আপোনাৰ বয় হয় মোৰতো পুৰা নৰ্মেলেই থাকে তো সেইটো হিচাপৰ পৰা চাবলৈ গ'লে বয় বাৰু তো ইয়াতে মই আৰু এটা পইণ্ট এড কৰিম সেইটো হৈছে মানে আম্বাই ফোন মাৰিছে এইটো ব্লগে বালি হৈছে গাইজ হেল্ল' নাই খোৱা আৰু এটা আছে যে সুইট আৰু এটা আছে যে ক্ৰেভিংছ যদি আপোনাৰ ক্ৰেভিংছ যদি আপোনাৰ সুইট মানে মিঠা চিঠা খাবলৈ মন গৈছে একদম ৰসমলাই খাবলৈ মন গৈছে বা এনেকুৱা সেইবোৰ গোলাপ জামুন তেতিয়াহ'লে আপুনি গাৰ্ল কেৰি কৰে আৰু যদি আপোনালোকৰ চল্টি স্পাইচি বা নিমখীয়া কিবা কিবি আৰু টেঙা জাতীয় বস্তু যদি খাবলৈ মন গৈছে তেতিয়াহ'লে আপুনি বোলে
বয় কেৰি কৰে তো মোৰ 4 মাহলৈকে মই টেঙা চেঙা এইবোৰ পুৰা খাইছিলোঁ কিন্তু যেতিয়া মোৰ 5 মাহ সোমাইছে গাইজ মই জিন্দেগীটো ইমান মিঠাই খোৱা নাই মোৰ এনেকুৱা লাগে যদি মই এতিয়া গোলাপ জামুন পাওঁ নহয় 5টা মানে যিমানটা নহওক মানে মই খাই দিব পাৰিম মই বহুত মিঠাই খাইছোঁ মানে ইমান খাইছোঁ মই ক'ব নোৱাৰোঁ আপোনালোকক বহুত বেছি মিঠাই খাইছোঁ আৰু যিটো বস্তু মই জিন্দেগীটো মোৰ জীৱনত মোৰ মানে কেতিয়াও মই ইমান মিঠাই খাই পোৱা নাই মই মিঠা চাহ একাপ আগতে নাখাইছিলোঁ ভাল নাপাওঁ বা মিঠাটো বহুত দূৰৰে কথা হায়দৰাবাদত আনে মই ৱেষ্ট কৰি পেলাওঁ মানে এনেকুৱা টাইপৰ কিন্তু এতিয়া মই মিঠাই বহুত খাইছোঁ আৰু সেইটো হিচাপত চাবলৈ গ'লে মোৰ গাৰ্ল হ'ব তাৰপিছত এটা পইণ্ট ক'বলৈ ওলাইছোঁ সেইটো হৈছে মুড ছুইং যদি আপুনি একদম মুড ছুইং হৈ আছে একদম কথাতে কান্দিছে কথাতে খং কৰিছে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰে আৰু যদি একদম আপুনি শান্ত আছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে তাৰপিছতে তো মোৰ মুড ছুইং 7 মাহলৈকে নাছিলে মই কৈ আছোঁ মোৰ ভিডিঅ' যিসকলে চাইছে ইয়ালৈ মই যেতিয়া আহিলোঁ মোৰ খঙো উঠিছে আৰু মোৰ কান্দাৰ কোনো কাৰণ নোহোৱাকৈ মই কান্দি পাইছোঁ যিটো মই জিন্দেগীটো কৰি পোৱা নাই কোনো কাৰণ নাই আৰু একদম একেবাৰে চকু পানী ওলাই একে বৈ যাবগৈ তেনেকুৱা নিচিনা হৈছে তো সেইটো হিচাপত চাবলৈ গ'লে মোৰ হ'ব গাৰ্ল কাৰণ মই 7 মাহৰ পৰা মোৰ মুড ছুইং লাগিছে তাৰপিছতে আৰু এটা পইণ্ট আছে সেইটো হৈছে এক্টিভ আছে দেই আৰু বহুত একদম এক্টিভ আছে বোলে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে আৰু যদি আপুনি বোলে একদম এক্টিভ নাই আৰু এনিটাইম শুই কৰি থাকিবলৈ মন যায় এলাহ ভাৱ এটা আহে তেতিয়াহ'লে আপুনি বোলে গাৰ্ল কেৰি কৰে মই এক্টিভ বহুত আছোঁ মোৰ মানে শুই থাকিবলৈ নোৱাৰোঁ মানে মই শুবই দিগদাৰ পাওঁ মোৰ চবতকৈ বেছি প্ৰেগনেঞ্চিত বেয়া পোৱা কামটো হৈছে শুই থকাটো মই শুবলৈ নোৱাৰোঁ যাৰ কাৰণে মই এক্টিভ আছোঁ মই আজিলৈকে ভিডিঅ' বনাই আছোঁ তো পুৰা বেছি একদম ফূৰ্তিত আছোঁ এনেকুৱা নহয় যে একদম মোৰ বনাবলৈ মন যোৱা নাই অকণমান এনেকুৱা মোৰ একো হোৱা নাই এইবোৰ তো সেইটো হিচাপত চাবলৈ গ'লে মোৰ হ'ব লাগে বয় তো এইখিনি পইণ্টে মই কৈ দিছোঁ এতিয়া বৰ্তমান কিছুমান বস্তু মই পাহৰি গৈছোঁ যিহেতু মই লিখি থোৱা নাছিলোঁ সেইকাৰণে ওপৰে যিখিনি মই পাইছোঁ সেইখিনি মই আপোনালোকক কৈ দিছোঁ যদি মোৰ মনত পৰে মই এতিয়া মই আকৌ বহিম তাৰপিছত মই আপোনাক কৈ আছোঁ আৰু এটা পইণ্ট মনত পৰিছে সেইকাৰণে মই আৰু এটা পইণ্ট ইনক্লুড কৰি দিছোঁ সেইটো হৈছে যে যদি আপোনাৰ প্ৰেগনেঞ্চিত নাকটো ডাঙৰ হৈ গৈছে পকৰীটোৰ নিচিনা হৈ গৈছে তেতিয়াহ'লে আপুনি বোলে বয় কেৰি কৰে আৰু যদি নাকটো একদম নৰ্মেল হৈ আছে তেতিয়াহ'লে আপোনাৰ বোলে গাৰ্ল কেৰি কৰে মোৰ কিন্তু নাকটো অলপ ডাঙৰ হৈ গৈছে মানে আগতে যেনেকৈ অলপ সৰু আছিলে এনেকুৱা নহয় অলপ ডাঙৰ হৈ গৈছে তো সেইটো হিচাপত চাবলৈ গ'লে মোৰ বয় হ'ব তো এইখিনি পইণ্টেই মই আপোনালোকক কৈ দিছোঁ আৰু যিখিনি পইণ্ট মই নাই কোৱা বা মই যদি পাহৰি গৈছোঁ যদি মোৰ মনত পৰে তেতিয়াহ'লে মই অকণমান পিছলৈ লগাই পেলাই আপোনালোকক দি দিম বাৰু লগতে আজিৰ ব্লগটো এনেকৈ আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তলত কমেণ্ট কৰিব আজিলৈ আহিছে ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ গাইজ প্লিজ মোৰ কাৰণে এগাল দোৱা কৰিব আপোনালোকৰ দোৱা আশীৰ্বাদৰ বহুত বেছি মোৰ প্ৰয়োজন হৈ আছে আৰু প্লিজ মোৰ কাৰণে দোৱা কৰিব বহুত বেছি আশীৰ্বাদ কৰিব আৰু প্লিজ মোৰ কাৰণে 2 ৰাকাত হ'লেও নামাজ পঢ়িব দেই মানে পুৰা কৰি পেলাই ক'ব আৰু যাতে মোৰ কামটো ভালে কুশলে হৈ যায় আৰু লগতে চব যাতে মানে মই যাতে গম নোপোৱাকৈ যাতে মোৰ যিটো জাৰ্ণি হয় সেইটো যাতে খুব ধুনীয়াকৈ পাৰ হৈ যায়গৈ মানে যিবোৰ আহিবলগীয়া দিনখিনি আৰু তো সেইটোৱে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ বহুত বেছি মৰম আৰু এই জাৰ্ণিটো ইমান বেছি সুন্দৰ কৰি তোলাৰ কাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ আপোনালোকৰ মৰম ভালপোৱা এইবোৰ কমেণ্টছবোৰে বহুত বেছি উৎসাহিত কৰিলে গোটেই জাৰ্ণিটো আৰু বহুত বেছি স্মুথ কৰি তুলিলে আল্লাহকো বহুত বেছি ধন্যবাদ আলহামদুলিল্লাহ বহুত বেছি স্মুথলি পাৰ হ'ল এদিনো এনেকুৱা নহ'ল যে মই প্ৰেগনেণ্ট আছোঁ বহুত অশান্তি টাইপৰ এনেকুৱা নহ'ল তাৰ কাৰণে বহুত বেছি চকুৰগুজাৰ আল্লাহৰ ওচৰত কাৰণ এনেকৈয়ে বিচাৰিছিলোঁ যাতে খুব ধুনীয়াকৈ স্মুথলি এটা দিন পাৰ হয় তো তেনেকৈয়ে গ'ল আৰু বাৰু ঠিক আছে আজিৰ ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তোমালোকে কমেণ্ট কৰিব আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ আপোনাৰ ওচৰত বহুত বেছি ধন্যবাদ পুনৰ কৈছোঁ প্লিজ মোৰ কাৰণে প্লিজ বহুত বেছি দোৱা কৰিব প্লিজ আজিলৈ আহিছোঁ বাই